নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক অসমত এতিয়া চৰ্চাৰ বিষয় আৰ্ম লাইসেন্স অৰ্থাৎ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰৰ কেবিনেটে অসমত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে আঁচনিৰ কথা ঘোষণা কৰিছে কিন্তু ভাৰতত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ পোৱা বা দিয়াৰ নিয়ম কি অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে কোনে আবেদন কৰিব পাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে কোন যোগ্য হয় আজিৰ মৰ্নিং পালছত কব বিচাৰিছো অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বুধবাৰে ৰাজ্যখনৰ কেতবোৰ জিলাৰ নাগৰিকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে উৎসাহিত কৰিবলৈ এখন আঁচনিৰ কথা ঘোষণা কৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ পাছত ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়া দেখা গৈছে চৰকাৰৰ এই সিদ্ধান্তই অসমক পুনৰ হিংসাজৰ্জৰ পৰিস্থিতিলৈ ঠেলি দিয়াৰ সম্ভাৱনা বহুতেই ব্যক্ত কৰিছে ভাৰতত অস্ত্ৰ আইন 1959 আৰু অস্ত্ৰবিধি 2016 অনুসৰি অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ নিয়ম নিৰ্ধাৰণ কৰা আছে ভাৰতত এজন ব্যক্তিয়ে কেতবোৰ নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিলে আৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰা সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁৰ আবেদন সন্তোষজনক বুলি বিবেচনা কৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে এই চৰ্তসমূহৰ ভিতৰত এই অনুজ্ঞাপত্ৰ লাভৰ বাবে আবেদনকাৰীজন ভাৰতীয় নাগৰিক হ'ব লাগিব সাধাৰণতে আবেদনকাৰীৰ বয়স 21 বছৰৰ ওপৰত হ'ব লাগিব অস্ত্ৰৰ প্ৰয়োজনৰ উদ্দেশ্য তেওঁ কৰ্তৃপক্ষক বুজাব পাৰিব লাগিব আৰু সেই উদ্দেশ্য আত্মৰক্ষা খেলা-ধূলা ইত্যাদি হ'ব পাৰে আবেদনকাৰীৰ বিৰুদ্ধে কোনো গম্ভীৰ অপৰাধমূলক ৰেকৰ্ড থাকিব নালাগিব আবেদনকাৰী মানসিকভাৱে স্থিৰ আৰু অস্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত হ'ব লাগিব অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাৰ পাছত আৰক্ষীয়ে আবেদনকাৰীৰ চৰিত্ৰ আৰু পূৰ্বপদ পৰীক্ষা কৰিব লাগিব অস্ত্ৰৰ ধৰণ আৰু ব্যৱহাৰৰ উদ্দেশ্য অনুসৰি কিছু ক্ষেত্ৰত অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ ল'ব লাগিব আবেদনকাৰীয়ে পৰিচয় আৰু ঠিকনাৰ প্ৰমাণপত্ৰ যেনে আধাৰ কাৰ্ড পাছপোৰ্ট বা পেন কাৰ্ড আদি প্ৰমাণপত্ৰ জমা দিব লাগিব কৰ্তৃপক্ষক আৰু বিশেষ গণ্যমান্য নাগৰিকৰ দ্বাৰা চৰিত্ৰ সাক্ষী দাখিল কৰাৰো প্ৰয়োজন হ'ব পাৰে ভাৰতৰ অস্ত্ৰ আইন 1959 আৰু অস্ত্ৰবিধি 2016 অনুসৰি নাগৰিকক আত্মৰক্ষা খেলা-ধূলা খেতিৰ সুৰক্ষা আদিৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা ইতিমধ্যে আছে লগতে সেনাবাহিনী কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী বা ৰাজ্যিক আৰক্ষী বাহিনীৰ কৰ্মৰত বা অৱসৰপ্ৰাপ্ত ব্যক্তি লাইসেন্স পাবৰ বাবে যোগ্য বিবেচিত হ'ব পাৰে ভাৰতীয় আইন অনুসৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে ব্যক্তি এজনৰ যোগ্যতা নিৰূপণ সংশ্লিষ্ট কৰ্তৃপক্ষই কৰে এই যোগ্যতা নিৰূপণৰ বাবে কৰ্তৃপক্ষই পৰীক্ষা নিৰীক্ষা বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন থাকে যদি কোনো ব্যক্তিয়ে সেই যোগ্যতাৰ চৰ্তৰ আওতাত থাকে তেওঁ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে এই নিয়ম ভাৰতৰ আইনে ইতিমধ্যে বান্ধি থৈছে অসমৰো কোনো নাগৰিকে যদি নিজৰ নিৰাপত্তাক লৈ ভাবুকি অনুভৱ কৰে তেনে ক্ষেত্ৰত ভাৰতীয় আইন অনুসৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে আৰু যোগ্য বিবেচিত হ'লে সেই অনুজ্ঞাপত্ৰ লাভ কৰাৰ ব্যৱস্থা পূৰ্বৰে পৰা আছে কিন্তু এতিয়া অসম চৰকাৰে অসমৰ খিলঞ্জীয়াৰ নিৰাপত্তাৰ দোহাই দি কেইবাখনো জিলাত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আঁচনিৰ কথা ঘোষণা কৰিছে কিন্তু দেশৰ এখন আইন থকাৰ পাছত অসম চৰকাৰে নতুনকৈ আঁচনি ল'ব যোৱাৰ প্ৰয়োজনীয়তা ক'ত সেয়া এটা ডাঙৰ প্ৰশ্ন এখন কল্যাণকামী চৰকাৰে নাগৰিকক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈ আত্মৰক্ষাৰ বাবে নাগৰিকৰ হাতত অস্ত্ৰ তুলি লোৱাৰ বৈধতা প্ৰদান কৰাৰ যুক্তিযুক্ততা ক'ত সেয়াও এতিয়া সময়ৰ প্ৰশ্ন